বিহুৰ মাজতে নিৰ্বাচনী প্ৰচাৰ চলাইছে মাজুলীত আৰু এই মুহূৰ্তত মই দেখুৱাইছোঁ জিলা পৰিষদৰ প্ৰাৰ্থী আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী তেওঁলোকে বিহু গাই নিৰ্বাচনী প্ৰচাৰ চলাইছে আৰু মই পোনে পোনে বিহু আৰু নিৰ্বাচনী প্ৰচাৰৰ মাজলৈ গৈছোঁ। পৰ্বতে বগাব পাৰোঁ মই পৰ্বতে বগাব পাৰোঁ মই লতানো বগাব টান ঐ বনৰীয়া হাতীয়ে বগাব পাৰোঁ মই বনৰীয়া হাতীটো বগাব পাৰোঁ মই তোমাক বগাব টান ঐ খাবৰ মন আছিলে ধন্যবাদ জনাইছোঁ। মই দেখুৱাইছোঁ কেনেদৰে তেওঁলোকে ভোট বিচাৰিছে প্ৰত্যেকটো পৰিয়ালত গৈ। মাজুলীৰ ঘৰে ঘৰে ভোট ভিক্ষা কৰিছে পঞ্চায়তৰ প্ৰতিনিধি, জিলা পৰিষদৰ প্ৰাৰ্থী আৰু আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থীসকলে। আপুনি ওপৰতে থাকক। এইবাৰ জিলা পৰিষদৰ প্ৰাৰ্থী উঠিছে বিজেপিৰ পৰা, এইফালে পুণ্য হাজৰিকা বিজেপিৰ পৰা কমলাবাৰী পঞ্চায়তৰ কাউন্সিলাৰ উঠিছে। সেইকাৰণে আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ আটাইকেইটি ভোট যাতে বিজেপিৰ চিহ্নত দি জয়যুক্ত কৰে, পদুম ফুলৰ চিহ্নত যাতে ভোটটো দি জয়যুক্ত কৰে। আঁঠুৰ কাঢ়ি সেৱা লৈছে পঞ্চায়তৰ প্ৰাৰ্থীসকলে আৰু জিলা পৰিষদৰ প্ৰাৰ্থী আৰু আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী দুয়োগৰাকীয়ে তেওঁলোকে ভোট খুজিছে বয়োজ্যেষ্ঠজনৰ ওচৰত। আৰু মাজুলীৰ বৰবাৰী গাঁৱৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ। ঘৰে ঘৰে তেওঁলোকে ভোট বিচাৰিছে। বিহুৰ ভিতৰত তেওঁলোকে বিহু গাই তেওঁলোকে ভোট বিচাৰিছে প্ৰত্যেকখন গাঁৱত। আৰু এয়া মাজুলীৰ পৰা আমি দেখুৱাইছোঁ বিহুৰ মাজত নিৰ্বাচনী প্ৰচাৰ চলাইছে মাজুলীৰ পঞ্চায়ত প্ৰাৰ্থীসকলে আৰু জিলা পৰিষদৰ প্ৰাৰ্থী আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী এয়া হৈছে মাজুলীৰ পৰিৱেশ। জিলা পৰিষদৰ প্ৰাৰ্থী নীলিমা শৰ্মা, আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী পুণ্য হাজৰিকা, তেওঁলোকে এনেদৰেই নিৰ্বাচনী প্ৰচাৰ চলাইছে আৰু প্ৰত্যেকটো পৰিয়ালৰ ঘৰে ঘৰে গৈ তেওঁলোকে বিহু গাই নিৰ্বাচনী প্ৰচাৰ চলাইছে। কাৰণ বিহুৰ বতৰ আৰু বিহুৰ মাজতে তেওঁলোকে ভোট খুজিছে হাতত তামোল পাণ লৈ। আশীৰ্বাদটো আমাৰ চিন্তাই কৰিব নালাগে। তেখেতে জানে ভালকে। আৰু এজন আছে আমাৰ মোৰ ভাইটি দেই, জিলা প্ৰেচিডেণ্টৰ মই ভাইটিকে বুলি মাতো, আমাৰ গাঁও পঞ্চায়তৰ সভাপতি। মই এতিয়াও ভাইটি বুলি মাতো, তেতিয়াও মাতো, সদায় মাতি থাকিম ভাইটি বুলি। ঠিক আছে, হ'ব। আমাৰ কাৰণে চাহ একাপ খোৱাৰ কথা কৈছিলে, এখেতে নালাগে বুলি নালাগে। দাদা আপুনি গৃহস্থ হয় আৰু বিহুৰ মাজত নিৰ্বাচনী প্ৰচাৰ চলাইছে, ঘৰে ঘৰে তেওঁলোকে ভোট খুজিছে, কি ক'ব আপোনালোকে? এইটোতো বহুত ভাল। তাৰমানে বিহু পৰম্পৰাটো ৰক্ষাও কৰিছে আৰু কেম্পিঙো কৰিছে। গতিকে এইটো আমাৰ অতি কাৰণে শুভকাৰক। আমি এইটো বৰ শুভ বুলি ভাবোঁ। পৰম্পৰা জীয়াই ৰাখিছে। এনেইতো ৰঙালী বিহুৰ মাজত এইখিনি হৈছে, যেতিয়া ৰঙালী বিহুটো জীয়াই ৰাখিছে আৰু ৰঙালী বিহু উৎসৱটো পালন কৰিছে, এইটোতো বহুত আমাৰ অসমীয়া জাতিৰ কাৰণে খুব ভাল কথা। আমি এইটোকে ক'ব বিচাৰিম। ধন্যবাদ জনাইছোঁ। এয়া আছিলে গৃহস্থ, য'ত তেওঁলোকে প্ৰাৰ্থীসকলে ভোট বিচাৰিছে। আৰু মাজুলীৰ বৰবাৰী গাঁৱৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ। আৰু নিৰ্বাচনৰ বতৰ, নিৰ্বাচন সমাগত আৰু ঢোলে ডগৰে তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলাইছে গাঁৱে গাঁৱে। আৰু আমি এই পৰিৱেশ দেখুৱাইছোঁ মাজুলীৰ পৰা। ব্যতিক্ৰমী কাৰ্যসূচীৰে ভোট খুজিছে মাজুলীৰ
পঞ্চায়তৰ আৰু জিলা পৰিষদৰ প্ৰাৰ্থীসকলে। এয়া হৈছে মাজুলীৰ পৰিৱেশ, নিৰ্বাচনৰ বতৰ, তাৰ লগতে বিহুৰ পৰম্পৰা ধৰি ৰাখি তেওঁলোকে নিৰ্বাচনত নামিছে, নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে।